পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই। গতিকে মই ভাবোঁ যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম। পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা হাজাৰতকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ